মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু পঢ়া শুনাবোৰ ভালদৰে চলাই গৈছা। আজি মই ইকনমিক্সৰ মেজৰ আৰু মাইনৰ BA ছেকেণ্ড ছেমিষ্টাৰৰ এখন চেম্পুল পেপাৰ দিবলৈ আগবাঢ়ি আহিছোঁ আৰু লগতে তোমালোকৰ মাইনৰ আৰু মেজৰৰ প্ৰিভিয়াছ পেপাৰ দুখনো তোমালোকৰ মাজত দাঙি ধৰিবলৈ লৈছোঁ। যিহেতু তোমালোকে গম পাইছাই যে ইকনমিক্সৰ মেজৰ হওক মাইনৰ হওক তোমালোকৰ একেখনেই কিতাপ লাগে, সমষ্টিগত অৰ্থবিজ্ঞানৰ পৰিচয়, যিখন মেজৰত তোমালোকৰ পেপাৰখনৰ নাম হৈছে ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স আৰু মাইনৰত হৈছে এলিমেণ্টেৰী মেক্ৰ' ইকনমিক্স। গতিকে নামটো অকণমান ইফাল সিফাল, কিন্তু তোমালোকৰ চিলেবাছখন একেই আৰু কিতাপখনো একেই। আৰু ইয়াত তোমালোকৰ মেজৰ আৰু মাইনৰ দুইখন কিতাপতেই তোমালোকৰ দুইখন চিলেবাছতেই পাঁচটা ইউনিট দিয়া হৈছে। মাত্ৰ লাষ্টৰ যিটো ইউনিট ইন্ট্ৰডাকশ্যন টু মানি এণ্ড থিয়ৰী অফ ইণ্টাৰেষ্ট, সেই ইউনিটটোৰহে মেজৰ আৰু মাইনৰ অকণমান ডিফাৰেঞ্চ আছে। বাকী কিন্তু গোটেই বস্তুখিনি তোমালোকৰ একেখিনিয়ে লাগে। সেইকাৰণে মই পেপাৰ দুখনো একেলগে ছেট কৰি দিছোঁ, গতিকে তোমালোকে চাবা। আৰু যদি কিবা কনফিউজন থাকে, দুইখন পেপাৰৰ কিবা টপিক নুবুজা থাকে মোক জনাবা, মই যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে। এতিয়া তোমালোকে 5টা ইউনিট আছে, সেইটো গম পাইছে। প্ৰথমৰ ইউনিটটো ইন্ট্ৰডাকশ্যন, দ্বিতীয়টো নেশ্যনেল ইনকাম একাউণ্টিং, 3 নম্বৰটো হৈছে ইন্ট্ৰডাকশ্যন টু এগ্ৰিগেট ডিমাণ্ড এণ্ড এগ্ৰিগেট ছাপ্লাই, 4 নম্বৰটো হৈছে ডিটাৰমিনেশ্যন অফ আউটপুট এণ্ড এমপ্লয়মেণ্ট, আৰু 5 নম্বৰটো হৈছে ইন্ট্ৰডাকশ্যন টু মানি এণ্ড থিয়ৰী অফ ইণ্টাৰেষ্ট। এতিয়া এই 5টা ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ কুৱেশ্যন পেপাৰ আহিব। যিহেতু তোমালোকৰ 60 মাৰ্কছৰ পেপাৰ হ'ব, কিন্তু তোমালোকৰ চিলেবাছখনৰ কোনো পৰিৱৰ্তন নাই হোৱা, একেখন চিলেবাছেই আছে, মাৰ্কছবোৰ অলপ কমকৈ আহিব। এতিয়া যিহেতু 60 মাৰ্কছৰ হ'ব, 40 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ হ'ব, আৰু ইয়াত তোমালোকে 2 ঘণ্টা সময় পাবা। এতিয়া 60 মাৰ্কছত তোমালোকৰ খুব বেছি 6টাই 1 নম্বৰীয়া কুৱেশ্যন অহাৰ সম্ভাৱনীয়তা থাকে। হ'লেও মই তোমালোকক 8টাই শ্বৰ্ট কুৱেশ্যন দি দিছোঁ, যাতে তোমালোকে শ্বৰ্ট কুৱেশ্যনকেইটা অলপ ভালকৈ চাব পাৰা। আৰু প্ৰত্যেকটো ইউনিটৰ বেক চাইডে তোমালোকৰ শ্বৰ্ট কুৱেশ্যনবোৰ আছে, সেইকাৰণে সেইখিনি ভালকৈ খৰচি মাৰি পঢ়িবা। এতিয়া এনেকুৱা ধৰণৰ আহিব পাৰে যে সংস্থাপিত ভাৱধাৰাৰ প্ৰধান পৃষ্ঠপোষক কোন? হু ইজ দ্য মেইন প্ৰপাউণ্ডাৰ অফ ক্লাছিকেল ইকনমিক্স? এতিয়া কেইবাটাও অপশ্যন দিয়া হৈছে, তাৰ ভিতৰত আমি আডাম স্মিথৰ কথা ক'ব পাৰোঁ। দ্য মেইন অবজেক্টিভছ অফ মেক্ৰ' ইকনমিক্স, ইয়াতো কেইবাটাও অবজেক্টিভৰ কথা কোৱা হৈছে। অৰ্থনৈতিক উন্নয়ন, মূল্যৰ সুস্থিৰতা, পূৰ্ণ নিয়োগ, ওপৰৰ আটাইকেইটা ওলাব। গতিকে আমি ইয়াত অপশ্যন হিচাপে দিবলৈ গ'লে আমি শুদ্ধ অপশ্যনটো দিব পাৰোঁ, ওপৰৰ আটাইকেইটা। গতিকে এনেকৈ অপশ্যন ৱাইজো কুৱেশ্যন আহিব পাৰে, নহ'লে এনেকৈ ডাইৰেক্ট কুৱেশ্যন হ'ব পাৰে। ভাৰতত জাতীয় আয়ৰ আকলন কোনে কৰে? হু এষ্টিমেট নেশ্যনেল ইনকাম ইন ইণ্ডিয়া? সামগ্ৰিক চাহিদাৰ ধাৰণা দিয়া, হোৱাট ইজ এগ্ৰিগেট ডিমাণ্ড? প্ৰান্তিক উপভোগ প্ৰৱণতাৰ এটা ধৰ্ম উল্লেখ কৰা। ৰাইট ওৱান প্ৰপাৰ্টি অফ MPC? পূৰ্ণ নিয়োগ বুলিলে কি বুজা? ফুল এমপ্লয়মেণ্ট মানে কি? উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা মানে কি? হাই পাৱাৰ্ড মনি মানে কি? প্ৰায় মুদ্ৰাৰ এটা উদাহৰণ দিয়া। এনেকুৱা ধৰণে তোমালোকক 5টা ইউনিটৰ পৰা মিক্স আপ কৰি 1 নম্বৰীয়া কুৱেশ্যনবোৰ আহিব। গতিকে এইখিনি তোমালোকে চাবা, যদি কিবা নোৱাৰা মোক জনাবা। তাৰপিছত প্ৰত্যেকটো ইউনিটৰ পৰাই তোমালোকৰ এটা শ্বৰ্ট নোট লিখিবলৈ আহিব পাৰে। শ্বৰ্ট নোটখিনিৰ নম্বৰটো আগত 4x4 বা 5x4 আছিলে, এতিয়া মাৰ্কছবোৰ কমাই দিব, যিহেতু তোমালোকৰ 80ৰ পৰা 60লৈ মাৰ্কছটো কনভাৰ্ট কৰিলে, গতিকে শ্বৰ্ট নোটত তোমালোকৰ মাৰ্কছটো কমাই দিব পাৰে। এতিয়া তাত এনেকুৱা ধৰণে আহিব পাৰে, ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিৰ পাৰ্থক্য লিখা, বা এনেকুৱা ধৰণে দিলে দুইটাৰ বিষয়ে লিখিবা। আয় আৰু কল্যাণৰ, জাতীয় আয় আৰু কল্যাণৰ বিষয়ে লিখিবলৈ আহিব পাৰে। অভিপ্ৰেত বিনিয়োগ আৰু স্বতন্ত্ৰ বিনিয়োগৰ পাৰ্থক্য, ডিষ্টিংগুইছ বিটুইন ইনডিউচ ইনভেষ্টমেণ্ট এণ্ড অট'নমাছ ইনভেষ্টমেণ্ট। সংস্থাপিত নিয়োগ তত্ত্বৰ কেইনছৰ সমালোচনাবোৰৰ বিষয়ে ব্যাখ্যা কৰিবলৈ আহিব পাৰে, বা লেনদেন অভিপ্ৰায় ট্ৰেনজেকশ্যন মটিভৰ বিষয়ে লিখিবলৈ আহিব। এনেকৈ কেইবাটাও মিক্স আপ কৰি গোটেই ইউনিটকেইটাৰ ভিতৰৰ পৰা এটা টপিক তোমালোকক শ্বৰ্ট নোট হিচাপে লিখিবলৈ আহিব পাৰে। তাৰপিছত তোমালোকৰ প্ৰত্যেকটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন কৰিবলৈ আহিব, কিন্তু লং কুৱেশ্যনখিনি তোমালোকৰ আগৰ পৰীক্ষাত যেনেকৈ মাৰ্কছবোৰ আহিছিলে 12 মানকৈ বা 11 মানকৈ, এতিয়া তোমালোকৰ মাৰ্কছবোৰ অলপ কম হৈ আহিব, যিহেতু মাৰ্কছটো 60লৈ কনভাৰ্ট হ'ল। এতিয়া প্ৰথমৰ যিটো কুৱেশ্যন ইউনিটৰ পৰা এনেকুৱা ধৰণৰ আহিব পাৰে যে সমষ্টিগত অৰ্থনীতিৰ ক্ৰমবিকাশৰ বিষয়ে লিখা, বা সমষ্টিগত অৰ্থনীতিৰ বিষয়বস্তু কি কি আলোচনা কৰা। তাৰপিছত 2 নম্বৰ যিটো ইউনিট, তাৰ পৰা আহিব পাৰে জাতীয় আয় গণনাৰ বিভিন্ন পদ্ধতিসমূহ ব্যাখ্যা কৰা, আৰু সেই পদ্ধতিসমূহৰ সুবিধা আৰু অসুবিধাসমূহ লিখা। বা নহ'লে আহিব পাৰে যে বহনক্ষম গণনা বুলিলে কি বুজা, ব্যাখ্যা কৰা। 3 নম্বৰ ইউনিটটোৰ পৰা হ'ব পাৰে যে উপভোগ ফলন মানে কি? উপভোগ ফলনৰ কাৰিকৰী ধৰ্মসমূহ আলোচনা কৰা। হোৱাট ইজ কনজাম্পশ্যন ফাংচন? গিভ ইটছ টেকনিকেল এট্ৰিবিউটছ, এক্সপ্লেইন দ্য মেইন ফিচাৰ্ছ অফ কনজাম্পশ্যন ফাংচন উইথ দ্য হেল্প অফ ডায়েগ্ৰাম। বা সামগ্ৰিক যোগান ৰেখাৰ স্থানান্তৰৰ বিষয়ে আলোচনা কৰা।
গতিকে প্ৰত্যেকটো ইউনিটৰ পৰাই তোমালোকৰ কি হ'ব, এটা লং কুৱেশ্যন আহিব আৰু সেই একেটা ইউনিটৰে এটা অৰ কুৱেশ্যন দিব। গতিকে তোমালোকে ভালকৈ পঢ়ি যাবা, নোৱাৰাৰ কোনো কথা নাই, এইখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা, যদি নোৱাৰা মোক জনাবা। তাৰপিছত 4 নম্বৰ ইউনিটৰ পৰা এনেকুৱা ধৰণৰ আহিব পাৰে, শ্বেয়াৰ বজাৰ বিধি ব্যাখ্যা কৰা আৰু ইয়াৰ সীমাবদ্ধতাসমূহ নিৰ্ণয় কৰা। এক্সপ্লেইন চেজ ল' মাৰ্কেট এণ্ড পইণ্ট আউট ইটছ লিমিটেশ্যন। বা যোগানে ইয়াৰ চাহিদা নিজেই সৃষ্টি কৰে। সংস্থাপিত অৰ্থনীতিবিদসকলৰ এই কথাষাৰ কিদৰে যুক্তিপূৰ্ণ কৰি তুলিছে, কেইনছে ইয়াৰ যুক্তিযুক্ততা কিদৰে প্ৰত্যাহ্বান জনাইছে। দ্য ছাপ্লাই ক্ৰিয়েটছ ইটছ অ'ন ডিমাণ্ড, হাউ ডিড ক্লাছিকেল ইকনমিক্স জাষ্টিফাই দিছ আৰ্গুমেণ্ট, হাউ ডিড কেইনছ চেলেঞ্জ দ্য ভেলিডিটি। গতিকে এতিয়া এই কুৱেশ্যনটোত তোমালোকক অলপ পাক খুৱাই কুৱেশ্যনটো দিছে। প্ৰথমতো ডাইৰেক্ট দিছে যে শ্বেয়াৰ বজাৰ বিধিটো লিখিব লাগে, আৰু পিছৰটোত তোমালোকক কি কৰিছে যে যিটো শ্বেয়াৰ বজাৰ বিধি ছাপ্লাই ক্ৰিয়েটছ অ'ন ডিমাণ্ড, সেইখিনি কেইনছে কেনেকৈ অভাৰটেক কৰিছে আৰু তাৰ বিপৰীতে কেইনছে কি সূত্ৰটো উদ্ভাৱন কৰিলে সেই সূত্ৰটোৰ বিষয়ে তোমালোকে লিখিলেই হ'ব। তাৰমানে কেইনছৰ উৎপাদন আৰু নিয়োগৰ তত্ত্বটো, যিটো এক্সপ্লেইন দ্য থিয়ৰী অফ আউটপুট এণ্ড এমপ্লয়মেণ্ট, সেই থিয়ৰীটোৰ বিষয়ে তোমালোকে বহলাই আলোচনা কৰিলেই হ'ব। ডাইৰেক্টলি তোমালোকক ক্লাছিকেল থিয়ৰী অফ আউটপুট এণ্ড এমপ্লয়মেণ্ট লিখা বুলি নকৈ তোমালোকক কি কৰিবলৈ দিছে যে ইয়াত কোৱা হৈছে যে ক্লাছিকেল থিয়ৰীৰ যিটো ছাপ্লাই ক্ৰিয়েটছ ইটছ অ'ন ডিমাণ্ড, ইয়াৰ সমালোচনাটো কেইনছে কেনেকৈ ধৰণে কৰিছে বুজাই লিখা বা যুক্তিপূৰ্ণ কৰি দিয়া, অলপ ক্ৰিটিকেলি দিছে। তাৰপিছত দিছে যে মুদ্ৰাৰ হাৰ নিৰ্ধাৰণ কৰাত তাৰল্যপ্ৰীতিৰ ভূমিকা ব্যাখ্যা কৰা। সুদৰ তাৰল্যপ্ৰীতি তত্ত্বই সুদৰ হাৰ নিৰ্ধাৰণত সন্তোষজনক ব্যাখ্যা কৰিব পাৰিছেনে, বা ফিচাৰৰ মুদ্ৰাৰ পৰিমাণ তত্ত্বটো আলোচনা কৰা। ডিছকাছ ফিচাৰ কোৱান্টিটি থিয়ৰী অফ মানি। গতিকে এনেকুৱা ধৰণে তোমালোকক লং কুৱেশ্যনবোৰ গোটেই ইউনিটকেইটাৰ পৰা আহিব, তোমালোকে চাবা, আৰু যদি কিবা বুজি নোপোৱা মোক জনাবা। এতিয়া মই তোমালোকক যোৱা বছৰ যিখিনি পেপাৰ হৈ গৈছে, এখন মেজৰ পেপাৰখনৰ গোটেই পেপাৰখন তোমালোকক দি দিছোঁ। যদি তোমালোকে নাই পোৱা চাব পাৰিবা। ইয়াত 1 নম্বৰী 8টা কুৱেশ্যন আহিছে, যিহেতু যোৱাবাৰ 80 মাৰ্কছৰ হৈছে। তাৰপাছত এইখিনি তোমালোকৰ 1 নম্বৰী কুৱেশ্যন অপশ্যনেল কুৱেশ্যন আহিছে, তোমালোকে চাই ল'বা। মই গোটেই কুৱেশ্যনখিনি লাইন বাই লাইন পঢ়ি যোৱা নাই, কাৰণ যথেষ্ট দীঘলীয়া এখন পেপাৰ হৈছে। এইখিনি দিয়া হৈছে দেখিছে, কেইনছৰ তত্ত্বটোৰ মূল অভিধাৰণা হ'ল, এনেকুৱা কিবা এটা অপশ্যন দিয়া হৈছে, অপশ্যন ৱাইজ দিছে, সেইখিনি তোমালোকে চাই যাবা। তাৰপিছত শ্বৰ্ট নোটো লিখিবলৈ দিছে। শ্বৰ্ট নোটবোৰ কিমান দিছে, ব্যষ্টিগত আৰু সমষ্টিগত অৰ্থবিজ্ঞান, মাইক্ৰ' এণ্ড মেক্ৰ' ইকনমিক্স 4 নম্বৰকৈ আছে। তাৰপিছত এইফালেও দিছে প্ৰকৃত GDP বনাম মুদ্ৰাগত GDP, ৰিয়েল GDP, এইখিনি দিছে। বা সমষ্টিগত অৰ্থবিজ্ঞানৰ সংজ্ঞা দিয়া আৰু এই সূত্ৰৰ পৃথক বিভাগ হিচাপে সমষ্টিগত অৰ্থবিজ্ঞানৰ ক্ৰমবিকাশৰ বিষয়ে বৰ্ণনা কৰা। আধুনিক সমষ্টিবাদী অৰ্থনীতিৰ পিতৃ হিচাপে কাক জনা যায়। গতিকে এনেকুৱা ধৰণে পেপাৰখন দিছে, তোমালোকে দেখিছা। ওচৰলৈ চপাই ল'বা পেজটো অলপ ভালকৈ ধৰিব নোৱাৰিলে। এতিয়া প্ৰত্যেকটো ইউনিটৰ পৰা তেনেকৈ লং কুৱেশ্যন দিছে। জাতীয় আয় পৰিমাণৰ মূল্য সংযোজিত পদ্ধতিৰ ব্যাখ্যা কৰা। ডাইৰেক্ট গোটেই পদ্ধতিকেইটাৰ কথা নহ'লেও ডাইৰেক্টলি এটা পদ্ধতিৰ কথা ক'ব পাৰে, যিহেতু জাতীয় আয় গণনা কৰিবলৈ মেইনলি আমি 3টা পদ্ধতি ব্যৱহাৰ কৰোঁ, আয় পদ্ধতি, ব্যয় পদ্ধতি আৰু মূল্য সংযোজন পদ্ধতি। গতিকে সেই 3টা পদ্ধতিৰ বিষয়ে তোমালোকে ভালকৈ জানি ল'বা। যিকোনো এটা পদ্ধতিৰ বিষয়ে লিখিবলৈ আহিব পাৰে, সুবিধা অসুবিধা লিখিবলৈ আহিব পাৰে, বা নহ'লে কি হ'ব যে প্ৰত্যেকটো পদ্ধতিৰ বিষয়ে চমুকৈ লিখিবলৈ আহিব পাৰে। তাৰপিছত ফিচাৰ তত্ত্বটোৰ পৰিমাণ তত্ত্বটো আলোচনা কৰা। পূৰ্ণ নিযুক্তি মানে কি, পূৰ্ণ নিযুক্তি সম্পৰ্কত সংস্থাপিত নিয়োগ আৰু উৎপাদন তত্ত্ব আলোচনা কৰা। গতিকে এনেকুৱা ধৰণেই কুৱেশ্যনবোৰ আহিব তোমালোকৰ মেজৰ আৰু মাইনৰ হওক, যিহেতু চিলেবাছখন একেই, অকণমান লাষ্টৰ ইউনিটটো বেলেগ, সেইকাৰণে মই একেলগেই চেম্পল পেপাৰখন তোমালোকৰ মাজত দাঙি ধৰিলোঁ। এইখন মাইনৰ পেপাৰ, যোৱাবাৰ হৈ যোৱা। ইয়াতো একেই ধৰণে 8টা 1 নম্বৰীয়া কুৱেশ্যন আহিছে, আৰু কুৱেশ্যনবোৰ দেখিলে তোমালোকে গম পাবা। একেবোৰ কুৱেশ্যনকে অকণমান ইফাল সিফাল কৰি দিছে, যিহেতু পেপাৰখন একে। স্থিৰ মূলধনৰ উপভোগক জনা যায়। জাতীয় আয় হ'ল, এইখিনি দিছে। গড় উপভোগ প্ৰৱণতাৰ আদেশ মুদ্ৰা বুলিলে কি বুজা, এইবোৰ মাল্টিপল চইচ টাইপত দিছে কুৱেশ্যন, সেইখিনি উত্তৰখিনি তোমালোকে চাবা। যদি নোৱাৰা মোক ক'বা। তাৰপিছত মুদ্ৰাস্ফীতিৰ এটা উপাদান উল্লেখ কৰা। MCQ কিমান হ'ব, MPCৰ মান কিমান হ'ব, যদি তাত গুণকৰ কেৰ মান উলিয়াব লাগে, এইখিনি মই কৰিয়ে থৈছিলোঁ, সেইটো তোমালোকে ধৰিব পাৰিলে চাবা। তাৰপাছত ইয়াত শ্বৰ্ট নোট লিখিবলৈ দিছে। সমষ্টিগত অৰ্থনীতিৰ লক্ষ্য, নামমাত্ৰ আৰু প্ৰকৃত GDP, নমিনেল এণ্ড ৰিয়েল GDP, সামগ্ৰিক চাহিদাৰ নিৰ্ধাৰক, শ্বেয়াৰ বজাৰ বিধি, ব্যষ্টিগত আৰু সমষ্টিগত অৰ্থনীতিৰ পাৰ্থক্য লিখা আৰু সমষ্টিগত অৰ্থনীতিৰ প্ৰকৃতি আৰু পৰিসৰ আলোচনা কৰা। কাৰণ কুৱেশ্যনকেইটা একেকেইটাই, বেছি টপিক নাই, গতিকে একেকেইটা কুৱেশ্যনকে ৰিপিটলি আহিব। যে অৰ্থনৈতিক সুস্থিৰতা বনাম সুস্থিৰতা, সংস্থাপিত আৰু কেইনছীয় সংস্থাপিত অৰ্থনৈতিক চিন্তাধাৰা, একেখিনি বস্তুকে ইফাল সিফাল কৰি লিখিবলৈ দিছে। সৰ্বমুঠ ঘৰুৱা উৎপাদন গণনা কৰাৰ মূল্য সংযোজিত পদ্ধতিটো ব্যাখ্যা কৰা।
GDP আৰু কল্যাণৰ মাজৰ সম্পৰ্ক কি, দ্বিখণ্ডিত অৰ্থনীতিত জাতীয় আয় চক্ৰৱৰ্ত প্ৰবাহ ব্যাখ্যা কৰা, বিনিয়োগ বুলিলে কি বুজা, বিনিয়োগৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা, উপভোগ ফলন কি, উপভোগ ফলনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা, বা উৎপাদন আৰু নিয়োগ নিৰ্ধাৰণ তত্ত্বটো ব্যাখ্যা কৰা। তোমালোকে পেপাৰখন চালেই গম পাবা যে মেজৰ আৰু মাইনৰ প্ৰায় কুৱেশ্যনখিনি একেখিনি আহিছে, অকণমান বেলেগ বেলেগ কৰি দিছে, কিন্তু মোটামুটি প্ৰায় প্ৰশ্নখিনি উত্তৰখিনি একেখিনিয়ে হয়। মুদ্ৰাৰ মূল্য বুলিলে কি বুজা, ফিচাৰ মুদ্ৰাৰ পৰিমাণ তত্ত্বটো আলোচনা কৰা, বা মুদ্ৰাৰ প্ৰকাৰ, মুদ্ৰাস্ফীতি, মুদ্ৰাৰ জোখ, এনেকুৱা ধৰণে তোমালোকৰ শ্বৰ্ট নোট দেখিবলৈ আহিব পাৰে। গতিকে এইকেইখন হৈছে তোমালোকৰ মাইনৰ পেপাৰ। যদি কোনোবাই পেপাৰখন পোৱা নাই, মাইনৰ আৰু মেজৰ পেপাৰখন চাই ল'বা, পেজটো অলপ ওচৰলৈ চপাই ল'বা। আৰু যদি যিকোনো টপিকৰ ওপৰত, মেজৰ হওক মাইনৰ হওক, যিহেতু একেখন চিলেবাছে, যিকোনো টপিকৰ ওপৰত যদি এতিয়াও কিবা কনফিউজন আছে তোমালোকে মোক জনাবা, মই তোমালোকক চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে। আৰু এখন চেম্পুল পেপাৰ আকাৰে তোমালোকক বনাই দিছোঁ, যাতে তোমালোকে গম পোৱা যে 60 মাৰ্কছৰ ভিতৰত কেনেকুৱা ধৰণে কুৱেশ্যনবোৰ আহে। আৰু এইখিনি কৰি চাবা, যদি কিবা বুজি নোপোৱা মোক জনাবা, মই তোমালোকৰ এই প্ৰব্লেমবোৰ ছল্ভ কৰিবলৈ সহায় কৰিম। ধন্যবাদ।